দেৰগাঁও সাহিত্য সভা ভৱনত নিৰ্মালী বৰুৱা হাজৰিকাৰ কাব্যগ্ৰন্থ বৰ্ষাৰ শেষ গান উন্মোচন। দেৰগাঁও সাহিত্য সভাৰ ভৱনত কবি নিৰ্মালী বৰুৱা হাজৰিকাৰ কাব্য সংকলন বৰ্ষাৰ শেষৰ গান উন্মোচন কৰা হয়। কাব্য সংকলনখন উন্মোচন কৰে বিশিষ্ট লেখক পৰাগ পৱন শৰ্মা বৰাই। এই গ্ৰন্থখনি উন্মোচনী অনুষ্ঠানটিত কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে। মোৰ এইখন প্ৰথম গ্ৰন্থ আৰু এই গ্ৰন্থখনিৰ নাম হৈছে বৰ্ষাৰ শেষৰ গান। আৰু আজি সাহিত্য সভাৰ শতবৰ্ষৰ লগত সংগতি ৰাখি কবি সন্মিলন অনুষ্ঠানটি পাতিছিলে আৰু সেই কবি সন্মিলন অনুষ্ঠানতে মোৰ এই গ্ৰন্থখনি উন্মোচন কৰিছে। বৰ্ষাৰ শেষৰ গান কিন্তু খুবেই ভাল লাগিছে, যিহেতুকে মই বহুত দিনৰ পৰা কবিতা এটি লিখিবলৈ কিন্তু মনত অকণমান বহুত আশা আছিল যে কিবা এটা অন্তত কৰোঁ। সৰু সৰু কিবাকিবি আলোচনী কিবা কাকততো মই এনেকৈ আগৰে পৰা দি আছিলোঁ, কিন্তু এইবাৰ মই শতবৰ্ষৰ সাহিত্য সভাৰ শতবৰ্ষৰ বিষয়ববীয়াসকল, বিশেষকৈ বিচিত্ৰভূষণ কলিতা, নুৰুল চুলতান, অজিত দত্ত, এইসকলৰ প্ৰচেষ্টা বুলিয়েই মই ক'ব লাগিব। কিয়নো মই হয়তো অকণমান লিখি আধা লিখিও তেনেকৈ ভাবিছিলোঁ লিখিম আৰু কিন্তু এওঁলোকে মোক ইমানেই সুন্দৰ মৰমৰ তাগিদা দিলে, ইমানেই তাগিদা যে মই কবিতাকেইটি সম্পূৰ্ণ মই কবিতা পুথিখন সম্পূৰ্ণ কৰিবলৈ মানে এখন কবিতাৰ ওপৰত কৰিবলৈ সক্ষম হ'লোঁ। আৰু তেখেতসকললৈ মই সঁচাকৈ বহুত বহুত ধন্যবাদ আগবঢ়াইছোঁ। আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু মৰমৰ বাইদেৱে দীৰ্ঘদিন শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰিছে, কিন্তু অৱসৰ গ্ৰহণৰ পিছতো বাইদেৱে সৃষ্টিশীল কৰ্মত ব্ৰতী হৈ আহিছে। ছাৰে বাইদেৱে অভিনয়ৰ লগতে কাব্য চৰ্চাও কৰি আছে আৰু আমি বাইদেউৰ বিভিন্ন লেখা বিভিন্ন সময়ত আলোচনী কাকতত আমি প্ৰকাশ হোৱা দেখিছোঁ। আৰু সেইবাবে আমি বাইদেউক কথা দিছিলোঁ যে আপোনাৰ যিবিলাক কবিতা, সেই কবিতাবিলাক আপুনি গ্ৰন্থাগাৰে প্ৰকাশ কৰক। আৰু দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষৰ এই ক্ষণত বাইদেউৰ আমি এখন কবিতা পুথি আজি দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ উদযাপন সমিতিয়ে প্ৰকাশ কৰিবলৈ পাই অতি আনন্দিত হৈছোঁ। আৰু এটা বৰ সুন্দৰ নাম দিছে, বৰ্ষাৰ শেষৰ গান। বৰ্ষাক লৈ নিশ্চয় এই বাইদেউৰ কবিতাবিলাকত আমি তাৰ চিত্ৰকল্প নিশ্চয় দেখিবলৈ পাম আৰু বাইদেউৰ এই ধাৰাটো অব্যাহত থাকক, আমি তাক আন্তৰিকতা কামনা কৰোঁ। দেৰগাঁৱৰ পৰা দিব্যজ্যোতি কাকতিৰ ৰিপৰ্ট, IND 365 অসম নৰ্থ ইষ্ট।